আজি সুতুলি পিঠা লৈ আহিছোঁ দেই। সুতুলি পিঠা কোনে কোনে খাই ভাল পায়? মোৰ আটাইতকৈ প্ৰিয়। আৰু মই ইয়াৰ আগৰ ভিডিঅ'টো তিল পিঠা বনোৱা দেখুৱাইছিলোঁ, তাৰে এই বৰা চাউলৰ মই এক্সট্ৰাকৈ খুন্দি সুতুলি পিঠাৰ কাৰণে থৈ দিছিলোঁ। হাই প্ৰিয়ান, আহকচোন চাওঁ। এয়া ৰেডি হৈ গ'ল সুতুলি পিঠা। এয়া আৰু ৰঙালী বিহুৰ সুতুলি পিঠা মই বনাই ৰেডি কৰিলোঁ। ভিডিঅ'টো আপোনালোকে চাব আৰু কেনেকুৱা পাইছে জনাব। আৰু কিবা যদি আপোনালোকে সুধিব বিচাৰে মোক সুধিব পাৰে। আৰু আপোনালোকৰ পৰা এটা লাইক কমেণ্ট মই আশা কৰিলোঁ। আৰু ৰেডি হৈ গ'ল একেবাৰে চিম্পল। আহকচোন কেনেকৈ বনালোঁ ভিডিঅ'টো চাওঁ। ইয়াৰ আগৰ তিলপিঠাৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ বাৰু। আৰু তাৰে সেয়া পিঠাগুড়ি দেখিছেনে? জেঠাই মোক আধা সুতুলি পিঠাৰ কাৰণে দিছে। জেঠাই ঘৰতে এবাৰ বিহুৰ পিঠা যোগাৰ কৰিলোঁ দেই। এইখিনি হ'ল সুতুলি পিঠা বনাম এতিয়া। এয়া পিঠাগুড়ি লৈ ল'লোঁ আৰু এইফালে বৌয়ে একদম জুইকুৰা ধৰাত লাগি গৈছে দেই। এয়া সুতুলি পিঠা যোগাৰ। নিমখ কণ দি দিলোঁ আৰু এতিয়া অকণমান খাবলৈ ভাল হ'ব। ভিতৰততো মিঠা থাকিবই। আৰু কি দিছোঁ সেয়া কৈ দিছোঁ নহয়। নিমখ দি অকণমান পানী কমকৈ দি দেই। একদম মানে পানীটো জোখটো যদি বেছি হৈ যায় আকৌ পিঠাটো বনাবলৈ সাজিবলৈ দিগদাৰ হৈ যাব। আৰু সেইকাৰণে কমকৈ দি এনেকৈ সানি দিম। আপোনালোকে কোনে কোনে সুতুলি পিঠা বনাইছে বাৰু, কেনেকৈ বনাই মোক কমেণ্টত জনাবচোন। আৰু এই জোখটো আপোনালোকক মই দেখুৱাই দিম বাৰু, কিমানটো জোখত ৰাখিব লাগিব। একদম সহজ। পিছে বৰা চাউলৰ পৰা বনালে খাই কিন্তু বেছি ভাল লাগে। মই এয়া বৰা চাউলহে লৈছোঁ দেই। আৰু ইয়াৰ যিটো ভিতৰত মছলা ব্যৱহাৰ কৰিম সেইটো তিল পিঠাৰ কাৰণে যিখিনি আমি তিল আৰু গুড় বনাওঁ সেইটোৱেই। এক্সট্ৰাকৈ মই আৰু দেখুৱাই নাথাকোঁ। আৰু এতিয়া কেৰাহীখন জুইত দি ল'লোঁ আৰু প্ৰথমতে মিঠাতেল মানে মাষ্টাৰ্ড অইলখিনি অলপ সৰহকৈ দি গৰম কৰি লওঁ। পিছে মোৰ জুইকুৰা যেতিয়া ধৰিলোঁ বহুত বেছি মানে জুই হৈ গৈছিলে। আৰু সেইকাৰণে প্ৰথম তেলখিনি অকণমান গৰম হ'বলৈ দিলোঁ। দি লৈ তাৰ পৰা অকণমান মানে কেইডালমান খৰি উলিয়াবলগীয়া অৱস্থাহে হ'ল তাৰমানে। নহ'লে পিঠাটো বহুত সোনকালেই জ্বলি যাব। জুইৰ ফ্লেমটো মানে পিঠা দিয়াৰ সময়ত মিডিয়াম কৰি ল'ব লাগে। আৰু যিহেতু বৰা চাউল হয় সেইকাৰণে হওঁতে অকণমান টাইমো লাগিব। আৰু এতিয়া সেয়া হাতৰ মুঠিত এনেকৈ লৈ প্ৰথমতে লাডু কৰি ল'লোঁ। লৈ তাৰপিছত চেপেটাকৈ এনেকৈ দি লৈ মাজতে সেই যিখিনি মছলা তিল পিঠাৰ কাৰণে কৰা মছলাখিনিয়ে দেই, বেলেগ নাই, দি দিলোঁ। দি এতিয়া এনেকৈ বন্ধ কৰি দি লাহেকৈ হাতেৰে ৰোল কৰি দিম। আৰু দুইটা কোণ অকণমান জোঙা কৰি দিম শ্বেপটো এনেকৈ চাওক। আৰু ৰেডি হৈ গ'ল। এতিয়া তেলত লাহেকৈ দি যাম। আৰু জুইকুৰাৰ কথা কৈছোঁৱেই নহয়, একদম কমাই ল'ব লাগে। এবাৰ আপোনালোকে যদি বনাই নাই খোৱা সুতুলি পিঠা বনাই নিশ্চয় খাই চাব, ক'ব মানে বহুত ভাল লাগে। আৰু বৰা চাউলৰ পিঠাগুড়িৰে বেছি ভাল হয় দেই। আৰু জেঠাই মোক সহায় কৰি দিছে এনেকৈ, তেতিয়া মানে ফটাফট দিবলে ভাল হয়। একে মানে বাৰতে কেইবাটাও দি দিব পাৰি। আৰু জুইটো কমাই দিব লাগে, নহ'লে ফুটি আহে। সেইকাৰণে জুই বহাই দিলে আৰু ওপৰটো এনেই ৰঙচুৱা হৈ যাব। আৰু বিহুৰ যা যোগাৰ আপোনালোকে কি কৰিছে মোক কমেণ্টত জনাবচোন। আৰু মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে এনেকৈ কমেণ্ট কৰি মোক অনুপ্ৰাণিত কৰাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু এয়া চাওক কম জুইত এনেকৈ মই ভাজি আছোঁ। জোখটো অকণমান দেখুৱাম বাৰু আপোনালোকক। অকণমান গল্ডেন টাইপৰ মানে ৰঙচুৱাময়া হোৱাৰ লগে লগে কাঢ়ি পেলাব পৰা হ'ব। বনায়ো আছে, এয়া খায়ো আছে। আলহীলে নাথাকিবগৈ আৰু। সেয়া আকৌ মোৰ সৰু বৌয়ে মোক ধেমালি কৰি জোকাই আছে, দেখিছেনে? ভাল লাগে নহয়নে নিজৰ ঘৰৰ পৰিয়ালৰ সৈতে এনেকৈ কামবোৰ কৰি। সদায় মই অকলেই কৰোঁ। পিছে এইবাৰ ইমান ভালকৈ সুবিধা পালোঁ জেঠাইৰ ঘৰত। আৰু এয়া মোৰ এবাৰ দিয়াখিনি হৈ গ'ল। আৰু নেক্সট এইখিনি মই এনেকৈ ভাজি লৈছোঁ। অকণমান সেই গুড় আৰু তিলটো ওলাই আহে বাৰু, কিন্তু সেইটো ভয় খাবলগীয়া নাই। কাঢ়ি দিব লাগে এনেকুৱা ফুটা হেতাৰে। আৰু দেখিছেনে এয়া একদম ধুনীয়াকৈ হৈ গৈছে। খোৱাৰ জুতিটো কিন্তু একদম অতুলনীয় দেই সুতুলি পিঠা।
এয়া মোৰ ৰেডি হৈ গ'ল। যদি আপোনালোকৰ ভাল লাগে বনাই চাব এবাৰ নবনোৱাসকলে, আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বহুত ধন্যবাদ।